প্ৰিয়সকল, আহক ইজৰা ৮ অধ্যায় ২১ নম্বৰ পদৰ পৰা আমি একেলগে পঢ়োঁ। সেই কালত আমাৰ নিমিত্তে, আমাৰ ল'ৰা তিৰোতা বিলাকৰ নিমিত্তে আৰু আটাই সম্পত্তিৰ নিমিত্তে শুভযাত্ৰা যাচনা কৰিবৰ মনেৰে আমাৰ ঈশ্বৰৰ সাক্ষাতে নিজক দুখ দিবলৈ মই সেই ঠাইত অহবা নদীৰ ওচৰত উপবাস ঘোষণা কৰিলোঁ। প্ৰিয় ভাই ভনীসকল, ইজৰা দাসত্বৰ পৰা আৰু দাসত্বৰ জীৱনৰ পৰা ওলাই আহি স্বইচ্ছাৰে নিজৰ মতে ঈশ্বৰৰ আৰাধনা কৰিবৰ বাবে নিজৰ লগত কেইজনমান লোকক লগত লৈ বাবিল দেশখন ত্যাগ কৰি ইছৰাইল দেশৰ বিশেষকৈ জেৰুচালেমৰ ফালে যাত্ৰা কৰি গৈ আছিল। এই যাত্ৰা বৰ ভাল আছিল। কোনটো যাত্ৰা? বাবিল দেশখন ত্যাগ কৰি জেৰুচালেম নগৰৰ ফালে যোৱাটো মংগলজনক। প্ৰিয় ভাই ভনীসকল, বাবিল দেশখন সেই সময়ত জগতৰ চিহ্ন আছিল আৰু ই পাপকো বুজাইছিল। পাপময় এই জগতখনক ই সূচাইছিল। জেৰুচালেম নগৰখন স্বৰ্গৰ আৰু ঈশ্বৰৰ উপস্থিতিৰ আৰু আত্মিকতাৰ চিন আছিল, আৰু তেনেকৈয়ে মিছৰ দেশে জগতখনক আৰু পাপক সূচাইছিল। ঈশ্বৰে প্ৰতিজ্ঞা কৰা দেশ কনান দেশখন ঈশ্বৰৰ ৰাজ্য, স্বৰ্গ আৰু ঈশ্বৰৰ উপস্থিতিক সূচাইছিল। সেই কালত ঈশ্বৰে নিজৰ প্ৰজাসকলক পাপৰ পৰা, পাপৰ বন্ধনৰ পৰা, পাপৰ শাসনৰ পৰা মুক্ত কৰিব লাগে, এই বুলি ভাবিয়েই তেওঁলোকক মিছৰ দেশখনৰ পৰা উলিয়াই নি প্ৰতিজ্ঞা কৰা কনান দেশৰ ফালে লৈ গ'ল। মিছৰৰ ওপৰত যিজনে শাসন কৰিছিল সেই ফৰণে শয়তানক সূচাইছিল, আৰু মিছৰ দেশখন জগতৰ সাদৃশ্য আছিল আৰু ইছৰাইলৰ লোকসকল আত্মিক লোকৰ সাদৃশ্য আছিল। জেৰুচালেম বা ইজৰাইল দেশখন স্বৰ্গৰ সাদৃশ্য আছিল। জেৰুচালেম নগৰখন ঈশ্বৰৰ উপস্থিতিৰ সাদৃশ্য আছিল। সেইকাৰণে ঈশ্বৰে মনোনীত কৰা তেওঁৰ প্ৰজাবিলাকক, সেই ইছৰাইলৰ লোকসকলক মিছৰ অৰ্থাৎ জগতৰ পৰা, ফৰৌনৰ আধিপত্যৰ পৰা, তাৰ মানে শয়তানৰ আধিপত্যৰ পৰা তেওঁলোকক পৃথক কৰিলে, তেওঁলোকক মনোনীত কৰিলে আৰু প্ৰতিজ্ঞা কৰা দেশখনলৈ তেওঁলোকক লৈ গ'ল। তাৰ পাছত ইজৰাইলৰ প্ৰজাবিলাকে ঈশ্বৰৰ প্ৰতিজ্ঞাৰ দেশখনলৈ অহাৰ পাছতো ঈশ্বৰক আঘাত দিলে, ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত কৰিলে, মইমতালিৰে জীৱন কটালে। তাৰ ফলস্বৰূপে সেই কালত গোটেই বিশ্বতে বিভিন্ন দেশৰ ওপৰত প্ৰভুত্ব কৰা আৰু গোটেই বিশ্বতে এখন মহান দেশ হিচাপে উত্থিত হোৱা সেই বাবিল সাম্ৰাজ্যখনত ইজৰাইলৰ লোকসকলক আকৌ বন্দী কৰি দাসত্বলৈ নিলে। ঈশ্বৰে তেওঁলোকক শুধৰাবলৈ দণ্ড দিবৰ বাবে এইদৰে হ'বলৈ দিলে, কিন্তু অনন্তকালৰ কাৰণে তাতেই ধ্বংস কৰাটো তেওঁৰ উদ্দেশ্য নাছিল। প্ৰিয় ভাই ভনীসকল, কোনো ব্যক্তি ধ্বংস হোৱাটো ঈশ্বৰৰ ইচ্ছা নহয়। আপোনাৰ ক্ষেত্ৰতো একেই। আপুনি বিনষ্ট হোৱাটো, আপোনাৰ ধ্বংস, আপুনি নৰকলৈ যোৱাটো, সেয়া ঈশ্বৰৰ ইচ্ছা নহয়। আপুনি পৰিত্ৰাণ পোৱাটোৱেই ঈশ্বৰৰ ইচ্ছা। আপুনি শুধৰোৱা হৈ, পবিত্ৰকৃত হৈ, প্ৰভুৰ সন্তান হৈ শান্তিৰে সৈতে চলাটো ঈশ্বৰৰ ইচ্ছা। এই কথাটো কোনেও নাপাহৰিব। সেইদিনা বাবিল দেশখনৰ পৰা ঈশ্বৰৰ আৰাধনা স্বাধীনভাৱে কৰিবলৈ ইজৰা আৰু ইজৰাৰ সৈতে হাজাৰ হাজাৰ লোক একেলগে জেৰুচালেমলৈ আহি আছিল। এইদৰে আহি থাকোঁতে বাটৰ মাজতে ইজৰাই নিজৰ লোকসকলক এই বাৰ্তা দিলে। সেই বাৰ্তাটো এনেকুৱা আছিল, আহা, আমি সকলোৱে নিজকে নিজে দুখ দিওঁ। তাৰ মানে নম্বৰ 1, আমি উপবাসে থাকোঁতে নিজৰ শৰীৰক দুখ দিওঁ। এই শৰীৰটোৱে উপবাস অকণো ভাল নাপায়। কি কাৰণে? জন্ম হোৱা দিনৰে পৰাই শৰীৰে কেৱল ইয়াকেই বিচাৰে। কি বিচাৰে কওকচোন? 3 বেলা পেট ভৰাই খাব লাগে,
এইদৰে 3 বেলা পেট ভৰাই খোৱাৰ অভ্যাসত পৰিণত হোৱা এই শৰীৰটোক এবেলা আহাৰ নিদিবচোন। কেনেকুৱা শব্দ উলিয়াব জানেনে? পেটৰ ভিতৰৰ পৰা মাত দিবলৈ ধৰে, চিঞৰ বাখৰ কৰে, ভোকত কষ্ট পাবলৈ ধৰে। এই শৰীৰটোৱে কান্দে। আপুনি উপবাস কিয় কৰে জানেনে? নিজৰ শৰীৰটোক আপুনি দুখ দিয়ে, শৰীৰটোক কষ্ট দিয়ে। দ্বিতীয়তে, আৰু নিজৰ আত্মিকতাক পৰীক্ষা কৰে। স্বামী হ'ব পাৰে, পত্নী হ'ব পাৰে। ইজনে আনজনক যেতিয়া খং কৰে তেতিয়া খোৱা বোৱা এৰি দিয়ে। এইদৰে খোৱা বোৱা এৰি দিলে আপোনাৰ শৰীৰটোৰ কি হয় বাৰু? শৰীৰটো দুৰ্বল হৈ পৰে, নিৰ্বল হৈ পৰে। তাৰ পাছত কি হয় বাৰু? আপোনাৰ শৰীৰৰ বল গুচি যায়, আপুনি দুৰ্বল হৈ পৰে আৰু তাৰ পাছত দুৰ্বল শৰীৰত বেমাৰ আজাৰ আহি যায়। এয়া সাধাৰণ কথা। বিভিন্ন ক্ষেত্ৰত মানুহে ধৰ্মঘট কৰে। চাকৰি কৰাৰ স্থানত ষ্ট্ৰাইক কৰে, ধৰ্মঘট কৰে। কিয় ষ্ট্ৰাইক কৰে? কিয় ধৰ্মঘট কৰে? কিয় ধৰ্মঘট কৰে তেওঁলোকে? আমাৰ দৰমহা বঢ়োৱা নাই। আমাৰ দৰমহা নবঢ়োৱাৰ কাৰণে আমাৰ পৰিয়ালক পুহিবলৈ পৰা নাই। আমাৰ সন্তানবোৰক আমি পঢ়া শুনা কৰাব নোৱাৰিম। আমাৰ দৰমহা বৃদ্ধি কৰক। আমাৰ আহাৰতকৈ আমাৰ পৰিয়াল অধিক গুৰুত্বপূৰ্ণ। আমাৰ আহাৰতকৈ আমাৰ সন্তানৰ ভৱিষ্যত অধিক গুৰুত্বপূৰ্ণ। এইবুলি তেওঁলোকে সেই কোম্পানীটোৰ মালিকলৈ জাননী পঠায়। তেনেকৈয়ে যেতিয়া আমি উপবাসে থাকি ঈশ্বৰৰ উপস্থিতিলৈ আহোঁ, তেতিয়া আমি এইবুলি কৈছোঁ যে আমাৰ শৰীৰৰ আহাৰতকৈ অধিক, শৰীৰৰ স্বাস্থ্যতকৈ অধিক আমাৰ আত্মিকতা আমাৰ বাবে বহুমূলীয়া। সেইকাৰণে আমি নিজৰ শৰীৰক কষ্ট দি আছোঁ। প্ৰভুৰ সেৱক পৌলে কৈছে, ইমান ডাঙৰ পৰিচৰ্যা কৰি, ইমান প্ৰচাৰ কৰি ক'ৰবাত মই যাতে নিজেই ভ্ৰষ্ট নহওঁ, সেইকাৰণে মই নিজৰ শৰীৰক মাৰপিট আৰু খুচিয়াই থাকোঁ। কেনেকৈ মাৰপিট কৰিছিল? উপবাসৰ দ্বাৰা। ধাৰাবাহিক উপবাস। বাৰে বাৰে জাগিছিল আৰু উপবাসে থাকিছিল। এইদৰে নিজৰ শৰীৰক মাৰিছিল আৰু ঘুচিয়াইছিল। আমি যেতিয়া ঈশ্বৰৰ উপস্থিতিত উপবাসে থাকোঁ, তেতিয়া আমি নিজৰ শৰীৰটোক দুখ দিওঁ। আমি ইনডাইৰেক্টলি ঈশ্বৰক কৈ আছোঁ যে, প্ৰভু, আমাৰ আহাৰতকৈ, আমাৰ আৰামতকৈ, আমাৰ সুখতকৈ আৰু আমাৰ সবলতাতকৈ আমাৰ আত্মিকতা অধিক গুৰুত্বপূৰ্ণ। আমাৰ আত্মিকতাক ৰক্ষা কৰাটো আমাৰ দায়িত্ব। সেইকাৰণে আমি নিজৰ শৰীৰক দুখ দিছোঁ। সৰ্বপ্ৰথমে আপুনি যেতিয়া নিজৰ শৰীৰক মাৰিব আৰু ঘুচিয়াব, তেতিয়া আপুনি নজনাকৈয়ে আপোনাৰ আত্মিকতা সবল হৈ উঠিব। আৰু তেনেদৰে যেতিয়া আপুনি উপবাসে থাকি প্ৰাৰ্থনা কৰে আৰু বাক্য ধ্যান কৰে, তেতিয়া আপুনি নিজৰ দুৰ্বলতা দেখা পাব। পবিত্ৰ আত্মা ঈশ্বৰে আপোনাক, আপোনাৰ পাপৰ বিষয়ে আপোনাক নিৰুত্তৰ কৰিব। আকৌ পঢ়ি দিছোঁ, 8 অধ্যায় 21 পদ। আমাৰ ঈশ্বৰৰ সাক্ষাতে নিজক দুখ দিবলৈ মানে নিজকে নম্ৰ কৰা আৰু একেদৰেই আত্মিকভাৱে দুখী হৈ অনুতাপ কৰা। 2 কৰিন্থিয়া 7 অধ্যায় 9 পদৰ শেষৰটো শাৰী। তাৰ নিমিত্তে তোমালোক ঈশ্বৰৰ ইচ্ছাৰ দৰে কি লিখা আছে? দুখিত হৈছিলা। কাৰণ ঈশ্বৰৰ ইচ্ছাৰ দৰে হোৱা মনোদুখে পালতিব নলগা পৰিত্ৰাণলৈ মন পালটন কৰায়। আপুনি ঈশ্বৰৰ উপস্থিতিলৈ আহি চকুলোৰে সৈতে প্ৰাৰ্থনা কৰিলে কি হয় জানেনে? আপোনাৰ হৃদয়খন শুচি হয়, আপোনাৰ মন পৰিৱৰ্তন হয়। সকলো প্ৰাৰ্থনাতকৈ শক্তিশালী প্ৰাৰ্থনা হৈছে চকুলোৰে কৰা প্ৰাৰ্থনা, অনুতপ্ত হৈ কৰা প্ৰাৰ্থনা, আন্তৰিকতাৰে সৈতে কৰা প্ৰাৰ্থনা। প্ৰিয়সকল, এবাৰ এজন ভাইক মই সুধিছিলোঁ, আপুনি চকুলোৰে প্ৰাৰ্থনা কৰা কিমান দিন হৈ গ'ল বাৰু? তেওঁ মোক কি উত্তৰ দিছিল জানেনে? ভাই, নাজানো কিয় মোৰ জীৱনত মই এতিয়ালৈকে কেতিয়াও চকুলোৰে প্ৰাৰ্থনা কৰা নাই। মোৰ জীৱনত মই এবাৰো চকুলোৰে সৈতে প্ৰাৰ্থনা কৰা নাই। এইদৰে কোৱা লোক আমাৰ মাজত কোনোবা আছে নেকি? জীৱনত এবাৰো মই চকুলোৰে সৈতে প্ৰাৰ্থনা কৰা নাই। প্ৰিয়সকল, অনুগ্ৰহ কৰি মন কৰিব, আপোনাৰ হৃদয়খন ঈশ্বৰে যেতিয়া দেখে, আপোনাৰ শিল যেন কঠোৰ হৃদয়খন কোমলীয়া মাংসৰ হৃদয়স্বৰূপে সলনি কৰি দিব। যিহিজকেল পুস্তকৰ 36 অধ্যায় 25 পদৰ পৰা পঢ়িছোঁ। আহক আমি একেলগে পঢ়োঁ। আৰু মই তোমালোকৰ ওপৰত শুচি জল ছটিয়াম, তাতে তোমালোক শুচি হ'বা। মই তোমালোকৰ আটাই অসুচৰ পৰা আৰু তোমালোকৰ আটাই মূৰ্তিৰ পৰা তোমালোকক শুচি কৰিম।
কি বুলি কৈছে ঈশ্বৰে? তোমালোকৰ সকলো অসুচিতা দূৰ হৈ যাওক, তাৰ বাবে তোমালোকৰ ওপৰত সুচি জল ছটিয়াম। 26 নম্বৰ পদ। মই তোমালোকক এক নতুন হৃদয় দিম আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম, আৰু মই তোমালোকৰ শৰীৰৰ পৰা শিলৰূপ মন গুচাই তোমালোকক মাংসৰূপ মন দিম। সৰ্বপ্ৰথমে মই তোমালোকক সূচী কৰিম, দ্বিতীয়তে তোমালোকৰ হৃদয় সলনি কৰিম, তৃতীয়তে মোৰ আত্মা তোমালোকত স্থাপন কৰিম, আৰু চতুৰ্থতে মোৰ বাক্য অনুসৰি তোমালোকে চলিব পাৰিবলৈ মই তোমালোকক সলনি কৰি দিম। প্ৰিয়সকল, আমাৰ হৃদয় আচলতে পাপী। আমাৰ এই জীৱন আচলতে পাপী জীৱন। আপোনাৰ মনে সাধাৰণতে পাপ কৰিবলৈ অভিলাষ কৰে। এনেকুৱা মন এটাই পবিত্ৰতাৰে জীৱন যাপন কৰিবলৈ, পবিত্ৰতালৈ ভোক আৰু তৃষ্ণাৰে সৈতে থাকিবলৈ হ'লে আপোনাৰ সেই পাপীৰ হৃদয়খন সলনি হ'ব লাগিব। বাক্যই কৈছে, যি খ্ৰীষ্টত আছে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হ'ল, চোৱা সকলো, কওকচোন, নতুন হ'ল, সকলোবোৰ নতুন হৈ গ'ল। সৰ্বপ্ৰথমে ঈশ্বৰে কি কৈছে? আমি যেতিয়া অনুতাপ কৰিম, আমাৰ কঠোৰ হৃদয়খন ঈশ্বৰে উলিয়াই পেলাব। কিছুমান পত্নীয়ে কয়, মোৰ স্বামীজন বৰ কঠোৰ, তেওঁৰ হৃদয়খন বৰ কঠোৰ। আৰু কিছুমান স্বামীয়েও কয়, মোৰ পত্নীগৰাকী বৰ কঠোৰ, অকণো দয়া মমতা নাই। আছে নেকি আমাৰ মাজত কঠোৰ মনৰ লোক, গলাব নোৱাৰা বিধৰ মনৰ লোক? পৰিস্থিতি যেনেকুৱাই প্ৰতিকূল নহওক কিয়, পৰিস্থিতিত উত্থান পতন থাকিলেও, আৰ্থিকভাৱে কঙাল হ'লেও, স্বাস্থ্য নষ্ট হৈ গ'লেও কোনোপধ্যে নম্ৰ নহয়, কেতিয়াও কোনো পৰিৱৰ্তন নহয়, একেদৰেই কঠোৰ হৈ থাকে। তেনেকুৱা সময়তো ঈশ্বৰৰ সন্মুখলৈ গৈ প্ৰাৰ্থনা কৰিলে কৃপা কৰিবনে? ঈশ্বৰৰ আগলৈ গৈ উপবাসে থাকি আমাৰ সমস্যাবোৰৰ কথা ক'লে ঈশ্বৰে কৃপা কৰিবনে? চকু পানীবোৰ মুচিবনে? মোৰ কষ্টবোৰ মোৰ পৰা দূৰ কৰিবনে? আজি মোৰ জীৱনত থকা কষ্টবোৰৰ পৰা মোক মুক্ত কৰিবনে? এনেধৰণৰ চিন্তা ভাৱনা বা আশা তেওঁলোকৰ মনলৈ নাহে। তেওঁলোকে আৰু অধিককৈ মনটো কঠোৰ কৰে। প্ৰিয়সকল, আমি বাইবেলত দেখিছোঁ ঈশ্বৰে 10টা আপদ পঠিয়াইছিল ফৰৌনৰ শিৰ নত কৰিবৰ বাবে। দেশত থকা সকলোবোৰ পানী তেজলৈ সলনি কৰিলে। তেওঁৰ চেতনা আহিলনে? নাহিল। দেশখনলৈ ঘোৰ অন্ধকাৰ আনিলে। চেতনা আহিলনে? নাহিল। গোটেই দেশখন ভেকুলীৰে ভৰাই পেলালে। চেতনা আহিলনে? নাহিল। এইদৰে 9টা আপদ পঠোৱাৰ পাছতো ফৰৌনৰ চেতনা নাহিল। তাৰ কাৰণ হৈছে তেওঁৰ মন কঠোৰ হৈ আছিল। অৱশেষত ঈশ্বৰে প্ৰথমজাত পুত্ৰ, প্ৰতিখন ঘৰৰ প্ৰথম পুত্ৰক আঘাত কৰি মাৰিলে। তাৰ মাজত ফৰৌনৰ প্ৰথমজাত পুত্ৰও মৰা পৰিল। তথাপিও চেতনা নাহিল। আজি আমাৰ মাজৰ কিছুমান লোক ইমান কঠোৰতাৰে আছে যে আৰ্থিকভাৱে কঙাল হৈ গ'ল। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰলৈ নানা ধৰণৰ বেমাৰ আহিল। ধাৰ ঋণত পৰিল, সকলোৰে আগত অপমানিত হৈছে। খাবলৈ আহাৰ নাই, থাকিবলৈ ঘৰ নাই। এনেকুৱা ভয়ানক জীৱন যাপন কৰিও নাজানো কিয় তেওঁলোকৰ গৰ্ব আছে। নাজানো কিয় তেওঁলোকৰ মন কঠোৰ। প্ৰিয় ভাই ভনীসকল, আজি আমাৰ মাজত কঠোৰ হৃদয়ৰে সৈতে চকু পানীও টুকিব নোৱাৰা অৱস্থাত যদি কোনোবা আছে, তেওঁ আজি প্ৰভুক কওক, প্ৰভু, মোৰ কঠোৰ হৃদয়খন উলিয়াই পেলাওক। মই মদপী হোৱাৰ কাৰণে মোৰ পত্নী বহুত দুখত আছে আৰু মোৰ সন্তানৰ ভৱিষ্যত নষ্ট হৈ আছে। তথাপিও মোৰ মন নম্ৰ হোৱা নাই। যাৰ পৰা ধাৰ লৈছিলোঁ তেওঁলোকে আহি পত্নীক গালিগালাজ কৰিছে, সন্তানক ধমকি দিছে। তথাপিও মই শুধৰণি কৰা নাই। চাকৰি বাকৰি একোৱেই নাই। দায়িত্ববোধ অকণো নাই। মইমতালিৰে ঘূৰি ফুৰিছোঁ। মইমতালিৰে মদপান কৰিছোঁ। মোৰ পৰিয়াল ধ্বংস হৈ আছে। মোৰ স্বাস্থ্য নষ্ট হৈ গৈ আছে। মোৰ সন্তানৰ ভৱিষ্যত নষ্ট হৈ গৈ আছে। তথাপিও নাজানো কিয় মোৰ গাত হ'লে একো লগা নাই। মই বৰ কঠোৰ মানুহ। মোৰ হৃদয়খন নম্ৰ কৰক বুলি কৈ প্ৰাৰ্থনা কৰাটো বৰ প্ৰয়োজনীয় হৈছে। এই বাৰ্তা শুনি থকা প্ৰিয় ভাই আৰু ভনী, হয়তো আপুনি নিজৰ ঘৰত কঠোৰ পুৰুষ বা কঠোৰ মহিলা হৈ আছে। স্বামীয়ে যিমান পৰিশ্ৰম কৰিলেও
কঠোৰ পৰিশ্ৰমেৰে পৰিয়ালৰ ভৰণ পোষণ কৰিলেও তথাপিও স্বামীক আদৰ নকৰে। পত্নীয়ে ঘৰৰ কাম কৰি, পাকঘৰৰ কাম কৰি, চাকৰি কৰি সকলো ভালদৰে চম্ভালি থকাৰ পাছতো সেই পত্নীক আদৰ নকৰে। সদায় খং ৰাগ কৰি তেওঁৰ ওপৰত হাত উঠাই মাৰি পেলাম বুলি কয়। মাৰিবলৈ হাত দাঙে, হাতত ধৰি হাত মুচৰি দিয়ে। কোন আপুনি? আপুনি কঠোৰ। আপোনাৰ মন কঠোৰ, শিলৰ দৰে আপোনাৰ মন কঠোৰ। প্ৰিয়সকল, কৃপা কৰি শুনিব। আপুনি যদি এনে ব্যক্তি হৈ আছে তেন্তে ঈশ্বৰে কৈছে, তোমাৰ হৃদয় মই সলনি কৰিম। তোমাৰ শিলৰূপ হৃদয় উলিয়াই মই মাংসৰূপ হৃদয় দিম। তোমাৰ জীৱন অপবিত্ৰ হৈ আছে, অসুচিতাৰে ভৰি আছে। এনেকুৱা জীৱনক মই পবিত্ৰ কৰি দিম। বাক্যৰূপী সূচী জল মই তোমালোকৰ ওপৰত ছটিয়াম। প্ৰিয়সকল, বাক্য পানীৰ নিচিনা। বাইবেলে আমাক এইবুলি কৈছে। পৌলে কৈছে, বাক্যৰ দ্বাৰা জলস্নানৰ দ্বাৰাই আমি সূচী হ'ব লাগে। স্নান কিহেৰে কৰে? স্নান পানীৰে কৰে। ঈশ্বৰে কি বুলি কৈছে? মই জলেৰে তেওঁলোকক সূচী কৰিম। সূচী জল মানে বাক্য। আমি প্ৰভুৰ উপস্থিতিলৈ কিয় যাব লাগে? কিয় আমি বৰ মনোযোগেৰে ঈশ্বৰৰ বাক্য শুনিব লাগে? প্ৰিয়সকল, শুনক। আপুনি যেতিয়া বাক্য শুনে তেতিয়া আপুনি নজনাকৈয়ে বাক্যৰূপী জলৰ দ্বাৰা আপোনাত থকা সকলোবোৰ অসুচিতাক ঈশ্বৰে সূচী কৰি আছে, সূচী কৰি আছে। এই সত্যক নাপাহৰিব। আজিকালি মণ্ডলীবোৰত বাক্যৰ অভাৱ হ'বলৈ ধৰিছে। 2 ঘণ্টীয়া আৰাধনাত কেৱল 15 মিনিটৰহে বাক্য থাকে বা আধা ঘণ্টাৰ বাক্য। তাৰ পাছত অন্য কাৰ্যসূচী আৰম্ভ হয়। সেইবোৰকহে বেছি গুৰুত্ব দিয়ে। শুনক ভাই ভনীসকল, যি মণ্ডলীত বাক্যৰ অভাৱ হয় সেই মণ্ডলী ঈশ্বৰৰ পৰা দূৰ হৈ যায়। ঈশ্বৰে কি ক'লে? মই তোমাক সূচী কৰিম, সূচী জল তোমালোকৰ ওপৰত ছটিয়াম। সেই সূচী জলেই ঈশ্বৰৰ বাক্য হয়। সেই বাক্যই আমাক পবিত্ৰ কৰি তোলে। সেই বাক্যই আমাৰ আত্মিক আহাৰ। সেইকাৰণে যেতিয়াই আপুনি ঈশ্বৰৰ সহভাগিতালৈ যায় তেতিয়া শ্ৰদ্ধাৰে সৈতে বাক্য গ্ৰহণ কৰাটো বৰ প্ৰয়োজনীয়। বাক্য প্ৰচাৰ কৰাৰ সময়ত আমাৰ মাজত কোনোবা আছে নেকি যিয়ে চেলফোন চলাই থাকে? গীৰ্জাঘৰৰ ভিতৰতো নিজৰ চেলফোন এৰি দিব নোৱাৰা কোনোবা লোক আছে নেকি? আপুনি সঁচাকৈয়ে যদি আত্মিক লোক তেন্তে চাৰ্চত ভৰি দিয়াৰ আগতেই নিজৰ ফোন ছুইচ অফ কৰি দিব। এদিন এটা চুবুৰীত এজন প্ৰচাৰকে প্ৰচাৰ কৰি আছিল। এইদৰে প্ৰচাৰ কৰি থাকোঁতে দূৰৰ পৰা সেই চুবুৰীৰ কোণাত এজন ডেকা ল'ৰাই বৰ মনোযোগেৰে এই প্ৰচাৰকজনৰ কথা শুনি আছিল। প্ৰিয়সকল, 10 মিনিট হৈ গ'ল, 15 মিনিট হৈ গ'ল, 20 মিনিট হৈ গ'ল, আধা ঘণ্টা হৈ গ'ল, 45 মিনিট হৈ গ'ল। সেই প্ৰচাৰকজনে প্ৰচাৰ কৰিয়ে আছিল। সেই যুৱকজনে চুবুৰীটোৰ কোণাৰ পৰা বাক্য শুনি আছিল। হঠাতে এই প্ৰচাৰকজনে ক'লে, ঈশ্বৰে এনেকুৱা ব্যক্তিক বিচাৰে যিয়ে নিজৰ জীৱন সম্পূৰ্ণকৈ তেওঁক দি দিয়ে, যাতে তেওঁৰ দ্বাৰা ডাঙৰ ডাঙৰ কাৰ্য কৰে। কিন্তু এনেকুৱা ব্যক্তি এই পৃথিৱীত ঈশ্বৰে এতিয়ালৈকে বিচাৰি পোৱা নাই। প্ৰচাৰকজনে ক'লে, এজন ব্যক্তিয়ে সম্পূৰ্ণৰূপে নিজৰ জীৱন ঈশ্বৰলৈ সমৰ্পণ কৰিলে, এইদৰে সম্পূৰ্ণৰূপে নিজৰ জীৱন যিয়ে ঈশ্বৰক দি দিয়ে, সেই ব্যক্তিজনৰ দ্বাৰা ঈশ্বৰে কিমান যে মহান কাৰ্যবোৰ কৰিব। এনে মহান কাৰ্য ঈশ্বৰে কৰিবলৈ বিচৰা সত্ত্বেও তেওঁক সম্পূৰ্ণৰূপে নিজকে সমৰ্পণ কৰা ব্যক্তি কাকো নাপালে। এইবুলি তেওঁ কৈ থাকোঁতে সেই চুবুৰীটোৰ কোণাৰ পৰা শুনি থকা সেই যুৱকজনে সেই কথাটোক ধৰি ল'লে। প্ৰিয়সকল, কি কৰিলে জানেনে? লগে লগে 2খন হাত জোৰ কৰি ক'লে, প্ৰভু, যিয়ে সম্পূৰ্ণৰূপে নিজকে আপোনাৰ হাতত সমৰ্পণ কৰিব, তেওঁৰ দ্বাৰা আপুনি কি কৰিবলৈ গৈ আছে তাক এতিয়ালৈকে এই জগতে দেখা নাই প্ৰভু। সম্পূৰ্ণৰূপে অৰ্পণ কৰা ব্যক্তি হিচাপে মই হ'বলৈ বিচাৰিছোঁ প্ৰভু। মোৰ দ্বাৰা আপুনি যি কৰিব বিচাৰে, প্ৰভু জিহোৱা, মোৰ দ্বাৰা আপুনি যি কৰিব বিচাৰে, যি কৰিবলৈ বিচাৰিছে তাক কৰিবৰ কাৰণে মই নিজকে সম্পূৰ্ণৰূপে আপোনাক সমৰ্পণ কৰিছোঁ পিতৃ। প্ৰাৰ্থনা কৰিলে। সেই প্ৰাৰ্থনাৰ আধাৰ কি জানেনে? কওকচোন। সেই বাৰ্তা। তাৰ পাছত কি হ'ল? ঈশ্বৰে সেই যুৱকজনৰ প্ৰাৰ্থনা শুনিলে। সেই প্ৰাৰ্থনা শুনি তেওঁক আমেৰিকা আৰু ইংলেণ্ড দেশত এজন মহান আৰু অদ্ভুত সেৱক হিচাপে আৰু প্ৰচাৰক হিচাপে সলনি কৰি দিলে। তেওঁৰেই নাম হৈছে, আকৌ আপোনাক সোঁৱৰাই দিছোঁ,
ডক্টৰ D.L. মুডি। বিভিন্ন সময়ত D.L. মুডিলৈ আমাৰ মনত পৰে, কাৰণ তেওঁৰ জীৱন তেনেকুৱাই আছিল। প্ৰিয় ভাই ভনীসকল, শুনিছেনে? আপুনি যেতিয়া বাক্য শুনে, প্ৰতিটো বাক্য মন দি শুনিব। আপুনি যেতিয়াই বাক্য শুনে, প্ৰতিবাৰেই ঈশ্বৰে আপোনাকেই কথা ক'বলৈ বিচাৰি আছে, কাৰণ এয়া বাক্য। আদিতে কওকচোন, বাক্য আছিল, আৰু বাক্য ঈশ্বৰৰ সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ, আৰু এই বাক্যই অনুগ্ৰহ আৰু সত্যতাৰে সৈতে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে, আৰু সেই বাক্যই প্ৰভু যীশুখ্ৰীষ্ট। প্ৰিয়সকল, সেইকাৰণে মই কৈছোঁ, বাক্যৰেহে ঈশ্বৰে আপোনাক সুচী কৰিব। বাক্যইহে আমাক পবিত্ৰ কৰে। আপুনি যেতিয়া বাক্য পঢ়ে, আপুনি নজনাকৈয়েই আপোনাৰ জীৱন পবিত্ৰ কৰা হয়। নালৰ তলত হাত থৈ আপুনি যদি এইদৰে হাত ধুৱে, আপোনাৰ হাত কি হ'ব কওকচোন? পৰিষ্কাৰ হ'ব। এইদৰে পানীত ধুওঁতে কেনেকৈ পৰিষ্কাৰ হৈছে নাজানো, কিন্তু এটা কথা সত্য, পানীৰ তলত হাতখন থৈ যদি আপুনি এইদৰে নিজৰ হাত দুখন যদি ধুৱে, অট'মেটিকেলি আপোনাৰ হাতৰ লেতেৰাবোৰ গুচি যাব। লেতেৰা পৰিষ্কাৰ কৰাৰ শক্তি পানীত আছে। বাক্যতেই আপোনাৰ হৃদয়ত লাগি থকা লেতেৰাবোৰ শুচি কৰিব পৰা শক্তি আছে। সেইকাৰণে সেই বাক্য শান্তিৰে শুনিবলৈ চেষ্টা কৰক। ঈশ্বৰৰ বাক্যই আমাক পবিত্ৰ কৰে। প্ৰিয় ভাইসকল, আজি প্ৰভুৰ আগত খোজক। পিতৃ, এজন ব্যক্তিয়ে সম্পূৰ্ণৰূপে নিজৰ জীৱন আপোনাত সমৰ্পণ কৰিলে, সেই ব্যক্তিজনৰ দ্বাৰা আপুনি কি কৰিব পাৰে? যদি এতিয়ালৈকে এই জগতে দেখা নাই, তেন্তে সেই ব্যক্তিগৰাকী মই হ'ব বিচাৰোঁ পিতৃ। মোৰ জীৱন সেই ব্যক্তিজনৰ নিচিনা হ'ব লাগে পিতৃ। সম্পূৰ্ণৰূপে মোৰ এই জীৱন পিতৃ শুচি কৰি দিয়ক, মোক পবিত্ৰ কৰক পিতৃ। আমি প্ৰাৰ্থনা কৰিমনে? আমাৰ হৃদয়খন ঈশ্বৰৰ আগত অৰ্পণ কৰিমনে? প্ৰতিজনেই প্ৰাৰ্থনাত সহভাগী হোৱাটো মই বিচাৰোঁ। পিতৃ, পিতৃ, মই আপোনাক দুখ দিলোঁ, মোক ক্ষমা কৰক, সম্পূৰ্ণৰূপে শুচি কৰক পিতৃ। চকুলোৰে সৈতে প্ৰাৰ্থনা কৰিবলৈ সহায় কৰক। ভগ্ন হৃদয়হে আপোনাৰ যোগ্য বলিদান। এনেকুৱা হৃদয় আমাৰ হ'লে এগৰাকী মাতৃৰ দৰে আপুনি সান্তনা দিব। এগৰাকী মাতৃৰ দৰেই আপুনি আমাক গ্ৰহণ কৰিব। এই সময়ত যি ভাইসকলে আৰু যি ভনীসকলে পিতৃ নিজৰ হৃদয়ত বেজাৰেৰে চকুলোৰে সৈতে প্ৰাৰ্থনা কৰি আছে, সেই সকলোৰে প্ৰাৰ্থনা শুনক পিতৃ। মনৰ শুচিকৰণৰ কাৰণে যিসকলে চকুলো টুকিছে, সকলোৰে চকুলোবোৰ দেখি তেওঁলোকৰ মন শুচি কৰক পিতৃ। যিসকলে সুস্থতাৰ বাবে চকু পানী টুকিছে, প্ৰত্যেকৰে শৰীৰক শুচি কৰক পিতৃ। যিসকলে পৰিয়ালৰ ৰক্ষাৰ বাবে চকু পানী টুকি আছে, সেই প্ৰতিটো পৰিয়ালক ৰক্ষা কৰক পিতৃ। যিসকলে চাকৰিৰ কাৰণে চকুলো টুকি আছে, তেওঁলোকৰ প্ৰতিজন ভাই আৰু ভনীৰ প্ৰাৰ্থনা শুনি চাকৰি প্ৰদান কৰক পিতৃ। সন্তানৰ আশীৰ্বাদৰ কাৰণে যিয়ে চকুলো টুকি আছে পিতৃ, তেওঁলোকৰ চকু পানী মুচক, তেওঁলোকক সুন্দৰ ফল দিয়ক। বিবাহৰ কাৰণে যিয়ে চকু পানী টুকি আছে পিতৃ, প্ৰতিজনৰেই আপোনাৰ ইচ্ছা অনুসৰি বিবাহ হ'বলৈ দিয়ক। যিসকলে পৰিচৰ্যাত আগবাঢ়িবলৈ প্ৰাৰ্থনা কৰি আছে, বিশ্বাসযোগ্য পৰিচৰ্যা কৰিব লাগে, এইদৰে কামনা কৰাসকলক সম্পূৰ্ণৰূপে আপোনাৰ ইচ্ছা অনুসৰি নেতৃত্ব দিয়ক পিতৃ। সকলো আদৰ, সন্মান, মহিমা আপোনালৈকেই আগবঢ়াই এই প্ৰাৰ্থনা যীশুৰ নামত মাগিছোঁ পিতৃ। আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।